চোৱা আজি কিছুমান মানুহে যে ভাবে যে মই বহুত সুন্দৰ আৰু মই সদায় এনেকৈ জাকত জিলিকা হৈ থাকিম বুলি, কিন্তু সেইটো একচুৱেলি সত্য নহয়। শ্ৰীকৃষ্ণই গীতাত কৈছে যে আজি যিটো তুমি সুন্দৰ শৰীৰৰ ওপৰত অহংকাৰ কৰিছা, কাইলৈ সেই শৰীৰটো বা কাইলৈ তোমাৰ সেই সুন্দৰতাটো কেতিয়াও নাথাকে। সেইকাৰণে মানুহ সদায় মানুহ হিচাপে থাকিব লাগে। যিয়ে নহওক, যিমানে যি নহওক, ভগৱানে যিটো তোমাক চেহেৰা বা ভগৱানে যিটো তোমাক কৰি দিছে, সেই শৰীৰটোৰ ওপৰত তুমি বেছি এটা অহংকাৰ কেতিয়াও নকৰিবা। কাৰণ এদিন এনেকুৱা এটা সময় আহিব যি সময়ত তোমাৰ সুন্দৰতা সুন্দৰ হৈ নাথাকে, তলৰ মানুহখিনিক তেওঁলোকে নিজে বহুত এটা ঘৃণা ভাৱ বা বহুত বেয়া দৃষ্টিৰে চায়, যিটো দৃষ্টিৰে তেওঁলোকে চাব নালাগে। কাৰণ মানুহ চব একেই, মানুহৰ জীৱনটো ভগৱানে দিয়া, আৰু এই জীৱনটোত মানুহে কেতিয়াও নিজৰ সুন্দৰ শৰীৰটোৰ ওপৰত, নিজৰ সুন্দৰ চেহেৰাটোৰ ওপৰত, নিজৰ সুন্দৰ ছালখনৰ ওপৰত কেতিয়াও অহংকাৰ কৰিব নালাগে। কাৰণ সময় বাগৰি যাব, আৰু এদিন নহয় এদিন আপোনাৰ ছাল টুকুৰা পৰিব, এদিন নহয় এদিন আপোনাৰ সৌন্দৰ্য লুপ্ত হ'ব। তেতিয়া যিটো আপোনাৰ নিজৰ ব্যৱহাৰ, যিটো আপোনাৰ নিজৰ মনৰ পৰা মানুহৰ বাবে বা প্ৰকৃতিৰ কাৰণে যিখিনি আপোনালোকে কৰি আহিছে ভালপোৱাখিনি, সেই ভালপোৱাখিনিহে মানুহৰ মাজত জীয়াই থাকিব। সেইবাবে সদায় সকলোকে সমান বুলি ভাবি নিজকে আগবঢ়াই নিয়ক, এটা ভাল মানুহ বা এজন ভাল মানুহ হওক। ধন্যবাদ।